মই ভিডিঅ'টো বনাই আছোঁ। ইয়াত মই ফেচবুক পেজ নেম চেঞ্জ কৰিম। ইয়াত মোৰ ওপৰৰ কোণা ক্লিক কৰিব। মই আপোনাক দেখাই আছোঁ। ইয়াত যেতিয়া আপুনি ক্লিক কৰিব, ইয়াত আপোনাৰ পেজবিলাক অল ডিটেইলছ আহি যাব। কেইটা পেজ আছে ইয়াত আপুনি ক্লিক কৰিব। মই এছকে ৱাটাৰ চাহাত মই ক্লিক কৰিছোঁ, অলৰেডি ক্লিক কৰা আছে। আপোনালোকে বিচাৰিলে নিচৰ বা তলৰবিলাক ক্লিক কৰিব পাৰে। মই অলৰেডি ক্লিক কৰা আছে। এতিয়া ধৰক হোম অপশ্যন আহিছে, হোম এইটো হয়। মই এতিয়া কি কৰিম, জাষ্ট ঠিক কৰাৰ কাৰণে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ছেটিং অপশ্যন আছে ওপৰত। এই যে ছেটিঙত ক্লিক কৰিলে তাৰে পিছত অলপ তলত আহিব। ইয়াত আপোনাৰ আপুনি চাব এৰেঞ্জ এণ্ড ফেভাৰেশ্যন। আপুনি ইয়াত আহিব পেজ ছেটআপত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি নেম চাব ওপৰত। নেম ক্লিক কৰিলে ইয়াত মোৰ নামটো চেঞ্জ কৰিম। ইয়াত মই দিম শেখ SHEIK শেখ চেঞ্জ মাৰি দিম। ইয়াতো মই চেঞ্জ কৰিম। এনেকৈ টাইপৰে কৰি দিব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰ, শ্বেয়াৰ কৰ, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াত মই নিউ নেমটো ক্লিক কৰি দিম। ইয়াত শেখ দিম। মই এতিয়া পেজ নামটো চেঞ্জ কৰিম। শেখ চেঞ্জ মাৰি দিলোঁ। কাৰেণ্ট ইয়াত নিউ, ইয়াত দুটা অপশ্যন আছে, আগৰ আৰু এইটো বৰ্তমান নিউ মাৰি দিলোঁ। ছাবমিট ফৰ এপ্ৰুভ। এনেকৈ টাইপৰ আপুনি চেঞ্জ কৰি দিব, ঠিক হৈ যাব। যদি এইখিনি ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক।